সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ। বৰ্তমান আপোনালোকে গমেই পাইছে যে DEE ভেৰিফিকেশ্যন চলি আছে আৰু উক্ত ভেৰিফিকেশ্যনৰ বিষয় বা কোনটো সন্দৰ্ভত চলি আছে আপোনালোকে ইতিমধ্যে গমেই পায়। কিন্তু আজি এটা মই বেলেগ প্ৰসংগ আপোনালোকৰ আগত আলোচনা কৰিব বিচাৰিছোঁ যে স্কিল ইণ্ডিয়া চাৰ্টিফিকেটৰ বিষয়ত বিভিন্ন গ্ৰুপত চৰ্চাৰ লগতে ছ'চিয়েল মিডিয়াত এই প্ৰসংগত কিছুমান বিষয় উত্থাপন হৈছে, কিন্তু ইয়াক লৈ মই কেইটামান আপোনালোকৰ আগত উদাহৰণ দাঙি ধৰিব বিচাৰিছোঁ। XYZ কোনো এজন ব্যক্তিয়ে হোটেল মেনেজমেণ্টৰ ওপৰত জ্ঞান লাভ কৰিব বিচাৰিছে, XYZ কোনোবা এজন ব্যক্তিয়ে সাংস্কৃতিক দিশত জ্ঞান লাভ কৰিব বিচাৰিছে, বা XYZ কোনোবা এজন ব্যক্তিয়ে খেলৰ বিষয়ত জ্ঞান লাভ কৰিব বিচাৰিছে। সেই সন্দৰ্ভত তেখেতে কৌশলী হ'ব লাগিব, উক্ত বিষয়ত তেখেতে কৌশলী হ'ব লাগিব। তাৰ জৰিয়তে বা বিভিন্ন মাধ্যমৰ জৰিয়তে তেখেতে কৌশল হ'ব বিচাৰিছে বা স্কিল ইণ্ডিয়াই সেই প্ৰসংগত বা সেই সন্দৰ্ভত বিভিন্ন XYZ ব্যক্তিসকলক কৌশলী কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া অলৰেডি স্কিল ইণ্ডিয়াৰ বিষয়টো সন্দৰ্ভত আপোনালোকক জনালোঁ, কিন্তু স্কিল ইণ্ডিয়া কৌশলগত বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হ'ব পাৰিব নেকি? ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হ'ব পাৰিব নেকি? উক্ত পৰ্যায়ত বা মই কোনো এটা বিষয়ত কৌশলী হ'লোঁ, মই উক্ত পৰ্যায়ত কোনো এটা কম্পিটিশ্যনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কম্পিটিশ্যনত অংশগ্ৰহণ কৰি যেতিয়া মই পদক জয় কৰিম বা মই নিজৰ ষ্টেটখনক ৰিপ্ৰেজেণ্ট কৰি পদক জয়ী কৰিম, তেতিয়াহে মই এজন নেশ্যনেল লেভেল প্লেয়াৰ হ'ম। কিন্তু কৌশলগত শিক্ষা আহৰণ কৰিলে কি আপুনি কি DEE 5 মাৰ্কছটো পাব নেকি? আজি মই ধৰিছোঁ XYZ কোনোবা এজন ব্যক্তিয়ে এখন ইউনিভাৰ্চিটিত MA পঢ়ি আছে, কি তেখেত প্ৰফেচৰ হ'ব পাৰিব নেকি? বা তেখেতে কোনোবা কলেজৰ শিক্ষক হ'ব পাৰিব নেকি? যদিহে তেখেতে কলেজ শিক্ষকৰ যোগ্যতা আহৰণ কৰে, তেতিয়াহে তেখেতে কলেজ শিক্ষকৰ শিক্ষকতা কৰিব পাৰিব। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। মোৰ সীমিত জ্ঞানে আপোনালোকৰ আগত এইখিনি উপস্থাপন কৰিলোঁ। যদি আপোনালোকে নিজৰ তথ্যখিনি দাঙি ধৰিব বা নিজৰ এই সন্দৰ্ভত আপোনালোকে কি তথ্য দিব বিচাৰে ইয়াতে কমেণ্ট বক্সত জনাই দিলেই হ'ব। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ।